নমস্কাৰ বিশেষ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই সুশীল পাটোৱাৰী এটা বিশেষ প্ৰসংগ চৰকাৰ যদি ডালে ডালে আমোলা বিষয়া পাতে পাতে সলনি হোৱা নাই সোণোৱাল চৰকাৰৰ একাংশ আমোলা বিষয়াৰ দুৰ্নীতিপৰায়ণ চৰিত্ৰ প্ৰবল ক্ষমতাশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগত এইবাৰ বিয়াগম কেলেংকাৰী মাত্ৰ কেইদিনমান পূৰ্বে স্বয়ং শিক্ষামন্ত্ৰীয়ে সংবাদমেলযোগে ঘোষণা কৰিছিল ৰাজ্যৰ 690 গৰাকী কলেজ শিক্ষকৰ পদ প্ৰাদেশিকৰণ কৰাৰ কথা কিন্তু এই 690 গৰাকী শিক্ষকৰ পদ পূৰণ কৰোঁতে ভয়ংকৰ দুৰ্নীতিৰ আশ্ৰয় লৈছে শিক্ষা বিভাগৰ একাংশ আমোলাই এনে একাংশ পদ পূৰণ কৰোঁতে ব্যাপক ধনৰ আদান প্ৰদান হোৱাৰ অভিযোগ উত্থাপিত হৈছে দ্য আছাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ্ছ এণ্ড ৰিকগনাইজেশ্যন অফ এডুকেশ্যন ইনষ্টিটিউশ্যন এক্ট 2017 অনুসাৰে যিসমূহ প্ৰাদেশিকৃত স্নাতক কলেজৰ 2014, 2015 আৰু 2016 চনৰ ষষ্ঠ সেমিষ্টাৰত কমেও বিশেষ বিষয়ত ন্যূনতম 15 গৰাকী শিক্ষাৰ্থী নাথাকে তেনে বিষয় পদৰ বাবে শিক্ষকৰ পদ প্ৰাদেশিকৰণ নহ'ব অৰ্থাৎ 2014, 15 আৰু 16ত যদি স্নাতক পৰ্যায়ৰ ষষ্ঠ সেমিষ্টাৰত 15 জন শিক্ষক ন্যূনতম 15 জন শিক্ষাৰ্থী নাথাকে তেতিয়াহ'লে সেই পদ প্ৰাদেশিকৰণ নহ'ব এই নিয়ম আছিল এনে নিয়ম স্পষ্টভাৱে উল্লেখ থকাৰ পিছতো বহু যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি প্ৰায় 21 শিক্ষকক বাছনি কৰা হ'ল খাইকৈ এনে অনিয়ম সংঘটিত হৈছে বৰপেটা ধুবুৰী আৰু কামৰূপ জিলাত কলেজ প্ৰাদেশিকৰণ আইন মতে যদি কোনো মহাবিদ্যালয়ত স্নাতক চূড়ান্ত বৰ্ষত 150তকৈ বেছি শিক্ষাৰ্থী থাকে অৰ্থাৎ 15 জনতকৈ যদি বেছি শিক্ষাৰ্থী থাকে 150তকৈ যদি বেছি শিক্ষাৰ্থী থাকে তেনেহ'লে সেই বিশেষ বিষয়ত সৰ্বাধিক 4টা শিক্ষকৰ পদ প্ৰাদেশিকৰণ হ'ব অৰ্থাৎ 15 জন শিক্ষাৰ্থী থাকিলে 3 জন শিক্ষকৰ পদ প্ৰাদেশিকৰণ হ'ব আৰু যদি 150তকৈ বেছি থাকে শিক্ষাৰ্থী তেতিয়াহ'লে সেই বিশেষ বিষয়টোত 4 গৰাকী শিক্ষকৰ পদ প্ৰাদেশিকৰণ কৰা হ'ব কিন্তু এনে উদাহৰণ আছে অসমীয়া বিষয়ত একেখন মহাবিদ্যালয়ত 7টাকৈ পদ প্ৰাদেশিকৰণ কৰা হৈছে নিয়ম মতে 4টাতকৈ বেছি পদ একেটা বিষয় 4টাতকৈ বেছি পদ প্ৰাদেশিকৰণ কৰিব নোৱাৰে কিন্তু কিছু মহাবিদ্যালয়ত আমি উদাহৰণ হিচাপে কৈছোঁ যে অসমীয়া বিষয়ত বিশেষকৈ 7টাকৈ পদ একেখন মহাবিদ্যালয়ত প্ৰাদেশিকৰণ কৰা হৈছে লকডাউনৰ সময়ত বিশেষকৈ জুন আৰু জুলাই মাহত শিক্ষামন্ত্ৰী অলক্ষিতে শিক্ষা বিভাগৰ শীৰ্ষ আমোলাই সিদ্ধান্ত ল'লে যে অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা যদি কোনো প্ৰাৰ্থীয়ে ডিগ্ৰী লৈ অসমত শিক্ষকতা কৰি আছে কলেজত তেনেহ'লে সেই পদ প্ৰাদেশিকৰণ কৰা নহ'ব অৰ্থাৎ বহিৰাজ্যৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লৈ অসমৰ কলেজত যদি কাম কৰি আছে তেনেহ'লে সেই পদ কোনো কাৰণতে প্ৰাদেশিকৰণ নকৰে সেই অনুসৰি দেশৰ বহু নাম জ্বলা বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী কলেজ শিক্ষক বঞ্চিত হ'ল প্ৰাদেশিকৰণৰ পৰা যদিও প্ৰাদেশিকৰণৰ আইনত ক'তোৱে তেনে নীতি নিয়ম উল্লেখ নাই কিন্তু যেতিয়া এই নিয়মৰ আওতাত পৰি নিজৰ পচন্দৰ প্ৰাৰ্থী বঞ্চিত হ'ব লগা হ'ল তেতিয়া একাংশ আমোলাই তেওঁলোকৰ ক্ষেত্ৰত এই নীতি সলনি কৰিলে এনে নিয়ম ধোৱা চাঙত তুলি থৈ কেৱল ৰাজ্যৰ বাহিৰে নহয় নেপালৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰীকো দিলে প্ৰাদেশিকৰণৰ অনুমতি এইদৰে প্ৰাদেশিকৰণ হ'ল নেপাল ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লোৱা কেইবাগৰাকী প্ৰাৰ্থীৰ পদ বিহাৰৰ ভগলপুৰ বিশ্ববিদ্যালয় পুনে বিশ্ববিদ্যালয় অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় আদিৰ পৰা ডিগ্ৰী লোৱা বহু প্ৰাৰ্থীৰ পদো প্ৰাদেশিকৰণ হ'ল ইয়াৰ বিপৰীতে সকলো নীতি নিয়মৰ মাজত থকাৰ পিছতো বহু তীক্ষ্ণ মেধাৰ প্ৰাৰ্থী বঞ্চিত হ'ল কেৱল মাত্ৰ অসমৰ বাহিৰৰ বিশ্ববিদ্যালয় হোৱাৰ বাবে অভিযোগ মতে অনৈতিকভাৱে এনেসমূহ পদ পূৰণৰ ক্ষেত্ৰত লাখ লাখ টকাৰ আদান প্ৰদান হৈছিল কিন্তু এনে লেনদেনৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সম্পূৰ্ণ অন্ধাগুৰত ৰাখিছে এইসমূহ বিষয় আমোলাই এতিয়া বঞ্চিত প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ কাষ চপাৰ বাবেও সিদ্ধান্ত লৈছে অতি গুৰুত্বপূৰ্ণ বিষয় এই যে অসমৰ ৰাজ্যৰ বাহিৰৰ যিসমূহ বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰীক অসমৰ কলেজত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু তাৰ বিপৰীতে উচ্চতৰ মাধ্যমিকৰ শিক্ষকৰ ক্ষেত্ৰত কিন্তু সেই নীতি নিয়ম মানি চলা নাই অৰ্থাৎ বাহিৰৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰীও উচ্চতৰ মাধ্যমিকৰ পদৰ ক্ষেত্ৰত সুবিধা পাইছে কেৱল মাত্ৰ একাংশ নিৰ্বাচিত প্ৰাৰ্থীক লক্ষ্য কৰি এই নীতি সলনি কৰিছে এইবাৰো আৰু একাংশ আমোলা বিষয়ৰ কেৱল স্বজন প্ৰীতিৰ কাৰণে এতিয়া বহু মেধাৱী প্ৰাৰ্থী বঞ্চিত হ'ব লগা হৈছে এই প্ৰাদেশিকৰণৰ পৰা আৰু অৱশেষত এইসকল প্ৰাৰ্থী ন্যায়ালয়ত যোৱাৰ সিদ্ধান্ত লৈছে আৰু অৱশেষত ন্যায়ালয়ত এইসকল তীক্ষ্ণ মেধাৱী প্ৰাৰ্থীৰ ভৱিষ্যত ওলমি ৰ'ব ন্যায়ালয়ৰ দুৱাৰত ধন্যবাদ
নমস্কাৰ নলবাৰী ডিজিটেল ইউটিউব চেনেলটোলৈ মই শ্বৰিফুল ইছলামে আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে জ্ঞাত ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ হ'ল প্ৰথম ফেজ। এই ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণত অনিয়মৰ অভিযোগ এটা উত্থাপন হৈছে। আমি যদি বিসংগতিবিলাক ভালকৈ দেখিবলৈ পাওঁ যে প্ৰথমখন তালিকাৰ বিসংগতিৰে পূৰ্ণ এখন তালিকা প্ৰস্তুত হ'ল। পথ প্ৰাধিকৰণত যথেষ্ট অনিয়ম হৈছে, কেইবাখনো জিলাত বিসংগতি দেখা গৈছে। লগতে শিক্ষা বিভাগৰ ঊৰ্ধ্বতম যিটো কৰ্তৃপক্ষই কিছু জালিয়াতি কৰা বুলিও ভেঞ্চাৰ স্কুল টিচাৰৰ অভিযোগ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু এই কথাটো সম্পূৰ্ণ সত্য যে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে যি অভিযোগ কৰিছে, শিক্ষা বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কিছু জালিয়াতিৰ আশ্ৰয় লৈছে। এই বিষয়ে মই আপোনালোকক কিছু তথ্য সহকাৰে প্ৰকাশ কৰা তথ্য কিছু দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব। এই ভিডিঅ'টোৰ মাধ্যমেৰে বিসংগতিৰ কথাৰ উপৰিও আগন্তুক ছেকেণ্ড ফেজত LPMEৰ কাৰণে কি হ'বলৈ গৈ আছে, ঐক্যমঞ্চই এক কি স্থিতি গ্ৰহণ কৰিছে। আপোনালোকক আগতীয়াকৈ ক'লোঁ যে যোৱাকালি মানৱেন্দ্ৰ শৰ্মা প্ৰাক্তন ঐক্যমঞ্চৰ সম্পাদক, তেখেতৰ যিখন কলেজ প্ৰয়াত দিগন্ত শৰ্মাৰ কলেজ মানৱেন্দ্ৰ শৰ্মা গাৰ্লছ মহাবিদ্যালয়ত এখনি ঐক্যমঞ্চৰ কাৰ্যনিৰ্বাহক বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছিল আৰু উক্ত সভাত কিছু সিদ্ধান্ত হৈছিল। মই সিদ্ধান্তবিলাকক আপোনালোকক কিছু প্ৰকাণ্ডৰে ক'বলৈ বিচাৰিম যে কি হ'বলৈ গৈ আছে। আগন্তুক যিখিনি আমাৰ প্ৰাদেশিকৰণৰ পৰা বাদ পৰি ৰ'ল, যিখিনি পোষ্ট প্ৰাদেশিকৰণ নহ'ল, যিখিনি বিদ্যালয় ৰৈ গ'ল আৰু LPMEৰ ক্ষেত্ৰত কি হ'বলৈ গৈ আছে, এই বিষয়ে আপোনালোকক ভিডিঅ'ৰ মাধ্যমত ক'ম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। গতিকে এই জালিয়াতি একচুৱেল কথাটো হ'ল, এক্সাম্পল হিচাপে যদি আমি ক'ব পাৰোঁ যে ডিগ্ৰী কলেজৰ ফাইনেল যিটো ইয়াৰ, তাত 15জন কেণ্ডিডেট থাকিব লাগে, এপিয়াৰ হ'ব লাগে। বা হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত, হাইস্কুলৰ ক্ষেত্ৰত 10জনকৈ ফাইনেল ইয়াৰত ষ্টুডেণ্ট থাকিব লাগে। কিন্তু কিছুমান স্কুলত দেখা গ'ল 10জন বা 15জন নথকাকৈ, মানে হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুলত সেই বিষয়টোত 10জন ষ্টুডেণ্ট নথকাকৈ বা ডিগ্ৰী কলেজত 15জন ফাইনেল ইয়াৰত নথকাকৈ পথ প্ৰাধিকৰণ হ'ল, কিন্তু আন একাংশৰ নহ'ল। এইখিনিতে প্ৰশ্ন হয় যে এক যদি হয়, একটোত যদি নপৰে সকলোৱে কৰিব নালাগে। কিছুমানৰ 10জন থাকিলে হ'ল, কিছুমানৰ নহয়। কিছুমান ডিগ্ৰী কলেজত 15জন থাকিলে হ'ল, কিছুমানৰ নহ'ল। এক সকলোৰে বাবে সমান হ'ব লাগে। এতিয়া প্ৰশ্ন উঠিছে শিক্ষক সমাজৰ মাজত যে এক সকলোৰে বাবে সমান নহয় নেকি, নে ইয়াত স্বজন প্ৰীতি কিবা কাম চলিছে। এতিয়া কথা হ'ল, এইবোৰ যিবিলাক কথা যে একটো সকলোৰে কাৰণে সমান হ'ব লাগিছিল, যদি হয় সকলোৰে কাৰণে কৰক। 10জন শিক্ষকৰ ষ্টুডেণ্ট থাকিলে যে কৰিব লাগিব এইটো কি, 15জন ডিগ্ৰী কলেজত ফাইনেল ইয়াৰ থাকিলে যে হ'ব এইটো, এইবিলাক ভাগ্য ভাৱনা কথা বাদ দিব লাগে। মাইনৰ এমেণ্ডমেণ্টৰ জৰিয়তে সৰ্বোচ্চৰৰ পথ প্ৰাদেশিকৰণ হ'ব লাগে। এইবিলাক ভাগ্য ভাৱনা, স্বজন প্ৰীতি, টকা পইচাৰ খেলা, এইবিলাক বাদ দিব লাগে। এই শিক্ষকসকল চাফাৰাৰ শিক্ষক, এইসকল শিক্ষক 20-25 বছৰ ধৰি বিনে বেতনে কৰ্মৰত শিক্ষক। ইমান দিন ছেক্ৰিফাইচ কৰি পেলাই সময়ৰ মূৰকত প্ৰাদেশিকৰণৰ আইনৰ মানে এক্টৰ কথা কৈ, ফাইনেন্সিয়েল মানে স্কুটেনি কমিটি, হাই পাৱাৰ কমিটিৰ বিভিন্ন কথা কৈ পেলাই এই স্কুলবিলাকক যি পদবিলাকক ৰাখি থোৱা হৈছে, এইবিলাক কিন্তু ভাগ্য ভাৱনা যেন লাগিছে। কাৰণ সমাজত এইবিলাক মহাবিদ্যালয় বা বিদ্যালয় এটা সময়ত বৰ ৰাইজৰ শ্ৰমৰ দ্বাৰা নিৰ্মিত, সেই অনাগ্ৰহৰ অঞ্চলত শিক্ষাদান কৰি হোৱা এই শিক্ষকসকলে কিন্তু বহু ত্যাগ কৰি পেলাই আজিৰ এই অৱস্থালৈকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দি আছিল। এইটো কম কথা, সৰু কথা নহয়। এতিয়া মূৰকত এইবিলাকৰ পদ নহ'ব, এইবিলাক স্কুল নহ'ব, এইবিলাক কথা ক'লে আমি শিক্ষক সমাজ সহ্য কৰি নাথাকিব আৰু সহ্য কৰি থকাৰ প্ৰশ্নই নুঠে। তেওঁলোকৰ ন্যায় আছে, তেওঁলোকে ন্যায্য প্ৰাপ্তিৰ কাৰণে এখন যুঁজ কৰিছে, তেওঁলোকৰ সমাজ গঠন কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীক শিক্ষা দি আছে। গতিকে যি কাম চৰকাৰে কৰিব লাগিছিল সেই কাম অসমৰ ৰাইজে কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক শিক্ষা জগতখনৰ ফালে আগবাঢ়ি দি আছে। ইয়াত কম্প্ৰমাইজৰ কথা নহয়, এইটো কোনো মানৱীয়তাৰ দৃষ্টিৰ কথা নহয়, এইটো এটা উচিত শিক্ষকসকলৰ ন্যায় প্ৰাপ্তিৰ যুঁজ। গতিকে এই ন্যায় প্ৰাপ্তিৰ যুঁজত আপোনালোক বহি নাথাকিব। আপোনালোকৰ যিখিনি MLA আছে, বিধায়ক বা প্ৰতিজন ডিষ্ট্ৰিক্টৰ বিধায়কক আপোনালোকে লগ কৰক
আপোনালোকে মেমৰেণ্ডাম দিয়ক, মেমৰেণ্ডাম দি আপোনালোকে অনুৰোধ নহয় তেখেতসকলক দাবী জনাওক। বিধানসভা আহি আছে 31 আগষ্ট তাৰিখৰ পৰা, তেওঁলোকে তাত গৈ পেলাই জনসাধাৰণৰ সমস্যাৰ কথা ক'ব পাৰি তেওঁলোকে যাই তাত টোপনি মাৰি থাকিলে নহ'ব। তেওঁলোকৰ জ্বলন্ত সমস্যা, তেওঁলোকৰ সমষ্টিত থকা এই বিদ্যালয়বিলাকৰ জ্বলন্ত সমস্যা, শিক্ষকসকলৰ জ্বলন্ত সমস্যা তেখেতলোকে সজোৰে উত্থাপন কৰক আৰু এই দাবী আপোনালোকে জনাওক। আৰু মই এই ভিডিঅ'ৰ মাধ্যমেৰে তেখেতসকলক আহ্বান জনাইছোঁ, আপোনালোকে বিধানসভাত গৈ আপোনালোকৰ গাড়ী এৰুৱাৰ ভয়ত, আপোনালোকে মুখলজ্জাৰ ভয়ত, আপোনালোকে কাৰোবাৰ বেয়া পোৱাৰ ভয়ত আপোনালোকে কিয় নিমাত হৈ বহি থাকে, কিয় আপোনালোকে টোপনি মাৰি বহি থাকে? সমাজৰ এটা জ্বলন্ত সমস্যা আপোনালোকে উত্থাপন কৰাত ব্যৰ্থ কিয়? আপোনালোক জনপ্ৰতিনিধি হৈ আপোনালোকৰ পৰা আমি কি আশা কৰিব পাৰোঁ? আৰু এই ক্ষেত্ৰত মাননীয় দল সংগঠনৰ যিবিলাক নেতৃস্থানীয় লোক আছে, বুদ্ধিজীৱী লোক আছে, তেওঁলোক আজি নিমাত কিয়? এই সমাজখনক অগ্ৰগণী ভূমিকা লোৱা এই শিক্ষকসকলৰ আজি পানীৰ হাৰ ওচৰা অৱস্থা হৈছে, পদ প্ৰাধিকৰণ হৈছে, কিছু পদ হৈছে 50% পদ এতিয়ালৈকে প্ৰাধিকৰণ হোৱা নাই, MELPৰ কথা এতিয়ালৈকে প্ৰকাশ পোৱা নাই। আপোনালোকে যুঁজ কৰিব লাগে, আপোনালোকে নিমাত কিয়? এই সময়ত আপোনালোকে দল সংগঠনবিলাকৰ কথা কৈছোঁ, বিশেষকৈ তেওঁলোকে সমাজৰ এই ধৰণৰ শিক্ষকসকলৰ প্ৰতি আমি দেখিবলৈ পাইছোঁ তেওঁলোক উঠি পৰি লাগি থকা নাই, তেওঁলোক নিজে দল খোলাত ব্যস্ত। মই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোক বুদ্ধিজীৱীসকল, আপোনালোক সাংবাদিক বন্ধুসকল, আপোনালোক টেলিভিশ্যনৰ লগত জড়িত সাংবাদিক বন্ধুসকল, সমাজৰ হিতাকাংক্ষী আপোনালোক যদি সমাজখন শুদ্ধ পথত আনিব বিচাৰিছে আপোনালোকে মাত মানক। এই ভেঞ্চাৰ স্কুলৰ শিক্ষক বন্ধুসকল ইমান বছৰে তেওঁলোকৰ পৰিয়াল আশাবালী ৰৈ আছে, মোৰ লগত দেখা গ'ল এইবিলাক এক্টৰ দোহাই দি হাই পাৱাৰ কমিটিৰ পাৱাৰ ইউটিলাইজ কৰি RC জৈন নামৰ যিজন আমাৰ ডিৰেক্টৰ, এতিয়া তেখেত চেয়াৰমেন এই স্কুটেনি কমিটিৰ, হাই পাৱাৰ কমিটিৰ, তেখেতৰ নিজস্ব কিছুমান মানে এক্টৰে বাহিৰত এক ধৰণটো আছে মাৰবাৰ মৰা এক, আৰু তেওঁলোকে নিজস্ব পাৱাৰ খটুৱাই এই শিক্ষকসকলক বছৰ বছৰ ধৰি কৰ্মৰত শিক্ষকসকলক বঞ্চিত কৰিছে, তেওঁলোকৰ জীৱনলৈ অমানিশা নমাই আনিছে, তেওঁলোকৰ পৰিয়ালৰ মাজত আজি কান্দোনৰ ৰল উঠিছে। গতিকে এই ক্ষেত্ৰত জনপ্ৰতিনিধিয়ে হওক, বুদ্ধিজীৱীয়ে হওক, সাংবাদিক বন্ধুৱে হওক, সমাজৰ উচ্চ সম্পন্ন ব্যক্তিয়ে হওক, সাহিত্যিক হওক, সকলোৱে যদি এই সময়ত মাৰ মাৰি থিয় হৈ এই শিক্ষক সমাজৰ পৰা যদি শিক্ষক সমাজৰ হকে যদি আপোনালোকে নিমাত হৈ থাকে, মাত নামাতে, ইতিহাসে কিন্তু আপোনালোকক ক্ষমা নকৰিব। আপোনালোকক ভিডিঅ'ৰ মাধ্যমে অনুৰোধ ৰাখিছোঁ, আপোনালোকে এই শিক্ষকসকলৰ ফালে এবাৰ মাত মাতি চাওক। গতিকে গ্ৰহণযোগ্য কথা, কি বিসংগতিপূৰ্ণ কথা। আকৌ চাওক, ইণ্ডিয়ান ৰেংকত 7-8 নম্বৰ টকা পুনে ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী ল'লে সেই ডিগ্ৰী গ্ৰহণযোগ্য নহ'ব? কি আচৰিত কথা। একটোত ক'ত লিখা আছে যে পুনেৰ নিচিনা এটা অল ইণ্ডিয়া ৰেংক থকা 7-8 নম্বৰ ৰেংক থকা এখন বিশ্ববিদ্যালয়, আন বিশ্ববিদ্যালয়ৰ কথা আছে, মই জাষ্ট এটা উদাহৰণ হিচাপে লৈছোঁ। এইবিলাক বিশ্ববিদ্যালয় অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী ল'লে যদি পদ নহয়, ডিগ্ৰী কলেজৰ ক্ষেত্ৰত কেনেকৈ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত এইটো গ্ৰহণযোগ্য হ'ব পাৰে? কি বিসংগতিপূৰ্ণ পদ প্ৰাধিকৰণ এনেকুৱা কথা? ক'ত লিখা আছে এক্টত যে UGC নৰ্মছ থকা এই ইউনিভাৰ্চিটিবিলাকৰ পিছতো কিয় তেওঁলোকৰ পদ মানে বাহিৰা ইউনিভাৰ্চিটি বুলি দেখুৱাই পদ প্ৰাধিকৰণ কৰাটো হ'ল? কি এইবিলাকৰ UGC নৰ্মছ নাই নেকি? যদি নাই এইবিলাক বাতিল কৰা নাই কিয়? গতিকে মই কৈছোঁ, এইখিনি সময়ত আপোনালোকে মেমৰেণ্ডাম দিয়ক, আপোনালোকে বিধায়কক লগ কৰক, দাবী দিয়ক, আৰু চৰকাৰীভাৱে, কাৰণ এইবিলাকতো জেনুইন চৰকাৰীভাৱে এইবিলাক পাৰ্মিশ্যন পোৱা, ৰিকগনাইজ পোৱা, কনগ্ৰেচন পোৱা চৰকাৰী দিয়া, আৰু এক মানুহে কৰে, এক শিথিল কৰে, এমেণ্ডমেণ্ট কৰে, এমেণ্ডমেণ্টৰ জৰিয়তে একখন শিথিলতা অনা হয়। যদি কিবা একখনৰ জট আছিলে বা আছে তেতিয়াহ'লে শিথিলকৰণ কৰক, 10জনৰ ঠাইত 6-7জন কৰক। 30% এনৰলমেণ্টৰ কথা আছে, এপিয়াৰিঙৰ কথা আছে, 30% পাছৰ কথা আছে, কিছু শিথিলতা কৰক। আপোনালোকে 14, 15, 16 এইখিনি ধৰাৰ উপৰিও কাৰেণ্টৰো কিছুমান স্কুলক আপোনালোকে ৰিজাল্ট দোহাই দি পেলাই স্কুলবিলাক ভুল কৰি ৰাখিছে। গতিকে মই কৈছোঁ যে একখন শিথিল কৰক, একখন শিথিলকৰণ কৰি পেলাই সৰ্বোচ্চৰ ভেঞ্চাৰ স্কুলৰ যাতে মেক্সিমাম পদ প্ৰাধিকৰণ হয় তাৰ ব্যৱস্থা কৰক, অন্যথা ইতিহাসে আপোনালোকক ক্ষমা নকৰিব। আৰু আকৌ কৈছে যে ছাত্ৰ ছাত্ৰী সেই স্কুলত ভেঞ্চাৰ স্কুলত এনৰলমেণ্টৰ দোহাই দি থাকে। LPMEৰ ক্ষেত্ৰত বা এখন হাইস্কুলৰ ক্ষেত্ৰত 30জন মিনিমাম ষ্টুডেণ্ট
SSLC এপিয়াৰিং হ'ব লাগে আৰু 30% তেওঁৰ ৰিজাল্ট হ'ব লাগে। এতিয়া ফেঞ্চাৰ স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা এটা সময়ত আছিলে, এটা সময়ত পৰ্যাপ্ত ষ্টুডেণ্ট আছিলে, কিন্তু কালক্ৰমত দেখা গ'ল চৰকাৰৰ যিবিলাক পলিচি, মই এটা এক্সাম্পল হিচাপে দিছোঁ যে চৰকাৰী বিদ্যালয়বিলাকত চাইকেল পায়, ছোৱালীবিলাকে চাইকেল পায়। ওচৰত এখন যদি ফেঞ্চাৰ স্কুল থাকে, চাইকেলৰ সেই পোৱাৰ আশাত সমাজৰ যিহেতু নিম্ন শ্ৰেণীৰ মানুহবিলাকে ইয়াত বসবাস কৰে, গ্ৰাম্য অঞ্চলত বিশেষকৈ, গতিকে তেওঁলোকে কিবা এটা প্ৰাপ্যৰ আশাত, চাইকেলখন পোৱাৰ আশাত ফেঞ্চাৰ স্কুলত কিয় নাম লিখিব? চৰকাৰী স্কুলত নামখন লিখিলেই চাইকেলখন পাব। গতিকে চৰকাৰৰ যিবিলাক পলিচি, এই পলিচিৰ কাৰণে দিনক দিনেই মানে ষ্টুডেণ্টৰ সংখ্যাটো হ্ৰাস পাই আছে। এটা সময়ত এইবিলাক কিন্তু ফুলফিলে আছিলে। এতিয়া কথা হ'ল ইউনিফৰ্ম নাপায় ফেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে, গতিকে ইউনিফৰ্মৰ কাৰণে তেওঁলোকে চৰকাৰী স্কুলত যায়। এতিয়া বিভিন্ন কথা, কিতাপ পত্ৰ আনকি সময়মতে তেখেতসকলৰ মাজত যোগান নাপায়। তেখেতসকলে ষ্টুডেণ্টবিলাক কালেক্ট কৰোঁতে কিমান কষ্ট কৰিব লাগে সেইসকল শিক্ষকেহে জানে, যিবিলাকে কালেক্ট কৰি আনে। মুঠ কথা ফেঞ্চাৰ স্কুলৰ এই সমস্ত কথাৰ কাৰণে দায়ী কিন্তু বছৰ বছৰ ধৰি চৰকাৰে ফেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ নকৰিব আৰু বছৰ বছৰ ধৰি সমস্যা হৈ থাকিব, আৰু এই সমস্যাবিলাক মূৰত শিক্ষকৰ মূৰত জাপি দিব আইন প্ৰণয়ন কৰি। তাৰপৰা সৰ্বোচ্চ হাইপাৱাৰ কমিটি আৰু নিজস্ব আইন প্ৰণয়ন কৰিব, দি পেলাই শিক্ষকৰ মূৰত মাত মৰাব। এই কথা কিন্তু সহ্য কৰা নহয় আৰু এই কথা মানি লোৱা নহয়। গতিকে আমি ক'ব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকল, আকৌ আন এটা সমস্যাৰ কথা মই দোহাৰিছোঁ, আপোনালোকে পূৰ্বৰ ভিডিঅ'বিলাক চালে গম পাব। এই সকলোবিলাক কথা আমি কৈয়ে থাকোঁ। মিউজিকৰ ক্ষেত্ৰত, কেপছৰ ক্ষেত্ৰত, হিন্দীৰ ক্ষেত্ৰত, সংস্কৃতৰ ক্ষেত্ৰত, এৰাবিক পোষ্টৰ ক্ষেত্ৰত, আন যিবিলাক ক্লাছিকেল পোষ্ট আছে এইবিলাকৰ ক্ষেত্ৰত দেখা যায় মিনিমাম 10জন ছাত্ৰ ছাত্ৰী 3 বছৰ কণ্টিনিউৱাছলি এপিয়াৰিং হ'ব লাগে আৰু মানে 10জন ষ্টুডেণ্টকে থাকিব লাগে। এইবিলাক কোনজন ছাত্ৰই, এতিয়া এইবাৰ বিদ্যালয়খনত হয়তো মিউজিক লোৱা ছাত্ৰ ছাত্ৰী নাথাকিব পাৰে, সেই বছৰ হয়তো হিন্দী লোৱা ছাত্ৰ ছাত্ৰী 10ৰ ওপৰত আছে, নেক্সট বছৰ হয়তো হিন্দীত কমি যাব পাৰে, মিউজিকত বাঢ়ি যাব পাৰে। এনেকৈ আন বিষয়ৰ কথা আছে, এৰাবিকৰ কথা আছে, হিন্দীৰ কথা আছে, কেপছৰ কথা আছে, আন ডেন্সৰ কথা আছে, সংস্কৃতৰ কথা আছে। তো এই যিবিলাক এডিশ্যনেল ছাবজেক্ট বুলি কোৱা হয়, এইবিলাকত মিনিমাম 10 ষ্টুডেণ্ট থাকিব লাগিব বুলি, এপিয়াৰিং হ'ব লাগিব বুলি ইমান কাৰা আইন মানে প্ৰয়োগ কৰি শিক্ষকক মাতবাৰ দিয়া কথাটো সহ্য নহ'ব। এমেণ্ডমেণ্ট কৰক। সৰ্বোচ্চ এটাও যদি ষ্টুডেণ্ট থাকে, আগতেতো আছিলে, বৰ্তমান নাথাকিব পাৰে, এইবিলাক চৰকাৰৰ পলিচি হয়। গতিকে ছাত্ৰ ছাত্ৰীৰ ৰুচিটো কোনটো বিষয়ত কি ছাবজেক্ট ল'ব এইটো ছাত্ৰজনৰ ওপৰত ডিপেণ্ডেবল, তাত শিক্ষকজনৰ গাত দোষ কি থাকিলে? গতিকে এনেকুৱা এক্টত এমেণ্ডমেণ্ট কৰি সৰ্বোচ্চৰ শিক্ষক বন্ধুৰ পদ প্ৰাদেশিকৰণ হোৱাকৈ এমেণ্ডমেণ্ট কৰক। আৰু শিক্ষক সমাজ বহি নাথাকিব। আপোনালোকৰো সময় অতি কম, 31 আগষ্টৰ পৰা অধিৱেশন আৰম্ভ হ'ব। আপোনালোকে ঐক্যমঞ্চৰ লগত লগ লাগক, ঐক্যমঞ্চৰ নীতি নিৰ্দেশনা মানি চলক। আপোনালোকে এমেণ্ডমেণ্ট কৰাৰ কাৰণে দলীয় যিবিলাক আপোনালোকৰ নেতা আছে, যিবিলাক MLA আছে আপোনালোকৰ সমষ্টিত, তেওঁলোকক লাভ কৰক, মেমৰেণ্ডাম দিয়ক, দাবী কৰক, আপোনালোকৰ ন্যায্য দাবী এইবিলাক। গতিকে চৰকাৰৰ যিবিলাক পলিচি, এই পলিচি কৰি পেলাই ফেঞ্চাৰ স্কুলবিলাক ধ্বংসৰ মুখলৈ আগবাঢ়ি যোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে ফেঞ্চাৰ স্কুল প্ৰাধিকৰণৰ তুলনাত যিখিনি প্ৰাদেশিকৰণ হ'ল, তাৰ তুলনাত প্ৰাদেশিকৰণ নোহোৱাৰ সংখ্যাই যথেষ্ট বেছি হৈ আছে। গতিকে পদ নোহোৱা শিক্ষকে এই অৱস্থাত এই 15 এজত 55 এজত তেওঁলোকে কি কৰিব? স্কুলখন বাদ দি তেওঁলোকে কৰিব কি? দিন হাজিৰা কৰিবলৈ তেওঁলোকৰ শাৰীৰিক সক্ষম নহয় নে ছুইচাইড কৰিব লাগিব? মই মাননীয় মন্ত্ৰী মহোদয়ক এই ভিডিঅ'ৰ জৰিয়তে আপোনাক জানিব বিচাৰিছোঁ। বহুত শিক্ষক কিন্তু ছুইচাইড হ'ল, বহুত শিক্ষকৰ জীৱন যাপন নষ্ট হ'ল, বহুত শিক্ষকৰ পৰিয়াল ধ্বংস হৈ গ'ল, বহুত শিক্ষক বিনা বেতনে অৱসৰ ল'লে, বহুত শিক্ষক বিনা চিকিৎসাই মৃত্যুবৰণ হ'ল। আৰু কিমান কৰিব লাগিব শিক্ষক সমাজে আপোনালোকৰ কাৰণে? আপোনালোকৰ দায়িত্ব নাই নেকি এইসকল শিক্ষকৰ প্ৰতি? গতিকে এতিয়া ঐক্যমঞ্চই যোৱাকালি এই বিষয়ে সৰ্বস্তৰৰ ফেঞ্চাৰ স্কুলৰ পদ প্ৰাদেশিকৰণ হোৱাকৈ এটা আলোচনা হয়। ইয়াৰ আলোচনা মৰ্মে আপোনালোকক মই জ্ঞাত কৰিছোঁ যে তেখেতসকলে প্ৰতিখন জিলাৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ দ্বাৰাই তেখেতসকলৰ ব্যক্তিগত মানে সমষ্টিৰ MLA বিলাকক লগ কৰি একোখনকৈ মেমৰেণ্ডাম প্ৰস্তুত কৰি দিয়া হ'ব। আৰু 5 আগষ্ট তাৰিখে এটা ধৰ্ণা কাৰ্যসূচীও হ'ব পাৰে। গতিকে আপোনালোক বহি নাথাকিব, ঐক্যমঞ্চ বহি থকা নাই। ঐক্যমঞ্চই এই ক্ষেত্ৰত সভাপতি সম্পাদকক মই ধন্যবাদ ৰাখিছোঁ। তেখেতসকলে যথেষ্ট কষ্ট কৰিছে, আমি চকুত দেখিছোঁ, আমিও লাগি আছোঁ এই ক্ষেত্ৰত। গতিকে আচৰিত কথা, আকৌ মই কিছুমান আফুৱাপূৰ্ণ কথা ভিডিঅ'ৰ মাধ্যমে আপোনাক অৱগত কৰাব বিচাৰিছোঁ। ME স্কুলত
3টা পোষ্ট এইটো কেনেকৈ মানি লোৱা হ'ব অৱশ্যে এনৰলমেণ্ট বেছি থাকিলে এইটো 4টা 5টালৈকে হ'ব এইটো ক'ব বিচৰা নাই মই ক'ব কৈছোঁ কৰ্মৰত সকলো শিক্ষক পদ প্ৰাধিকৰণ হ'ব লাগে কাৰণ এইসকল 20 বছৰ ধৰি বিনা বেতনে কৰ্মৰত হৈয়ে আছে আৰু ইলিজিবল যদি নহয় তেখেতসকলৰ যদি নৰ্মছ ফিল নহয় তেখেতসকল যদি ইলিজিবল নহয় তেখেতসকলক ৰিকগনাইজ কৰাৰ সময়ত এইবিলাক চাই চিতি কৰা হৈছেতো ৰিকগনাইজৰ সময়ত চাই চিতি চাই পেলাই যদি তেওঁলোকক পদ প্ৰাধিকৰণৰ কাৰণে যোগ্য বুলি সেই সময়ত স্বীকৃতি দিয়া হৈছিল এতিয়া কি কেনেকৈ বাতিল হ'ব গতিকে এইবিলাক আশা দূৰ কৰিব লাগিব আৰু আৰ্চিজন হয় আপুনি মানৱতাৰ দৃষ্টিভংগীত কিছু চাওক আপুনি শিক্ষকৰ এই সমস্যা উপলব্ধি কৰক আপুনি আপোনাৰ চকীত বহি পেলাই উচ্চ চিন্তা কৰি থাকিলেও হয় এই নিম্ন খাপৰ এই খাবলৈ ভাত নোপোৱা শিক্ষকসকলৰ মুখৰ ফালে আপুনি চাওক আৰু শিথিলকৰণ কৰক এক্টৰ দোহাই দি আপুনি শিক্ষকসকলক মাতবাৰ নামাৰিব আপুনি অলপ মানৱতাৰ দৃষ্টিভংগীটোৱে চাওক এইও আপোনাৰ প্ৰতি আহ্বান ৰাখিলোঁ গতিকে মই ক'ব বিচাৰিছোঁ যে হাইস্কুলৰ যিখিনি হাইস্কুল 148 হাইস্কুল বাদ পৰি ৰ'ল তেখেতসকলৰ বিশেষকৈ 14 বন্ধ হলৰ এনৰলমেণ্ট চোৱা হৈছিলে 30% মেক্সিমাম 25 মিনিমাম এনৰলমেণ্ট থাকিব লাগে এপিয়াৰিং 25% হ'ব লাগে আৰু 5% 30% থাকিব লাগে যিবিলাক হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুলৰ ক্ষেত্ৰত এইটো নিয়ম প্ৰযোজ্য হৈছিলে 14 বন্ধ হলৰ যিখিনি 14 বন্ধ হলৰ এনৰলমেণ্টৰ ভিতৰত 14 বন্ধৰ হয়তো কিছু এক্সকিউজ কৰা হৈছিল কিন্তু 16 চনটো পূৰা 100% মানে 25 এনৰলমেণ্ট 25 এপিয়াৰিং এণ্ড 30% পাছ এইটো মাছবি ধৰা হৈছিলে আৰু যিখিনি ভিতৰত এইখিনি আছিল সেইখিনি হ'ল পাছপেজত নাম সোমাল আৰু কিছুমানৰ নোসোমাল গতিকে নোসোমাবিলাকে কমপ্লেইন কৰিবলৈ মাননীয় মন্ত্ৰী মহোদয়ে কৈছিলে যে মন্ত্ৰী মহোদয় আপোনালোকে বহি নাথাকিব কমপ্লেইন কৰক সৰ্বোচ্চ ভেঞ্চাৰ স্কুলৰ ওপৰত প্ৰাধিকৰণ হ'ব লাগিব ইমান সহ্য কৰি থকা নহ'ব ঠিক হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতো মাত্ৰ 9খন হায়াৰ ছেকেণ্ডেৰী প্ৰাধিকৰণ হ'ল 104খন ৰৈ গ'ল ইয়াতো একে 14 বন্ধ হলৰ ভিতৰত 16 চনৰ বিশেষকৈ 14 বন্ধত কিছু ৰেহাই দিলেও 16 চনত মানে 25 জন ছাত্ৰ ছাত্ৰী মিনিমাম 25 জন এপিয়াৰিং আৰু 30% উত্তীৰ্ণ হ'ব লাগে এইখিনি আছিলে গতিকে এক শিথিলকৰণ কৰিব লাগিব এক্টত শিথিলকৰণ কৰি সকলো পদ প্ৰাধিকৰণ কৰিব লাগিব এইটো আমি ভিডিঅ' মাধ্যমত আগবঢ়ালোঁ আৰু ড্ৰপ পোষ্টৰ কথা এডিশ্যনেল পোষ্টৰ কথা আছে গতিকে আটাইবিলাক পদ প্ৰাধিকৰণ হ'ব লাগিব আপোনালোকে কমপ্লেইন কৰক যিখিনি আচলতে জেনুইন হ'ব লাগিছিল এইখিনি নাহিল মই অৱশ্যে লেণ্ডৰ কথা আছে লেণ্ড যদি থাকে মানে 1/1/2006 আগত লেণ্ড থাকিব লাগিব বা টি গাৰ্ডেনৰ হ'লে NOC থাকিব লাগিব চাৰ্টিফিকেটখন ল'ব লাগিব ডাইচকোট 9-10 পূৰা চোৱা হৈছে বা প্ৰায়ৰ থাকিলে হয় এইটো একদম 100% ধৰিছে 9-10 ডাইচ LPMEৰ ক্ষেত্ৰত কৈ আছোঁ আৰু এনৰলমেণ্ট 30 জন থাকিব লাগিব অৱশ্যে আমি খবৰ পোৱা মতে এনৰলমেণ্টৰ ক্ষেত্ৰত 16-17 বছৰটো চোৱা হৈছে 16-17 বছৰত যদি এনৰলমেণ্ট 30 থাকে তেতিয়াহ'লে এই পোষ্টবিলাক সেই স্কুলৰ পোষ্টবিলাক হ'ব 30:1 ৰেচিঅ' মতে টিচাৰ পাব গতিকে LPMEৰ ক্ষেত্ৰত ফাইল ভেৰিফিকেশ্যনৰ কামটো পূৰ্ণগতিত চলি আছে এটা হয়তো ৰেণ্ডমলি ভেৰিফিকেশ্যন হ'ব পাৰে আকৌ যিবিলাক বিদ্যালয়ত COVID-19ৰ কাৰণে ভেৰিফিকেশ্যনটো ষ্টপ হৈ আছিলে সেই ভেৰিফিকেশ্যনটো বিদ্যালয় খোলাৰ লগে লগে সমাপ্ত কৰিব আৰু খুব সম্ভৱতঃ কম দিনৰ ভিতৰতে এই ৰিপৰ্টবিলাক জমা হ'ব আৰু বাকীবিলাক কিছুমান ডিষ্ট্ৰিক্টৰ ইতিমধ্যে ফাইল জমা হৈছে কেইখনমান বাকী আছিলে যা হওক অক্টোবৰৰ শেষত এইখিনি কাম শেষ কৰিব নৱেম্বৰৰ প্ৰথম সপ্তাহত এইবিলাকৰ পদ প্ৰাধিকৰণ হোৱা আশা আছে কিন্তু দেখা গ'ল প্ৰথমখন ফ্ৰেজত যিখিনি তালিকাৰ বিসংগতি আমি পালোঁ LPMEৰ ক্ষেত্ৰতো যে বিসংগতি নাথাকিব এইটো আমি ক'ব নোৱাৰোঁ বিসংগতি নিশ্চয় থাকিব গতিকে আপোনালোক বহি নাথাকিব আপোনালোকে এই সময়ছোৱাত মই পূৰ্বৰ ভিডিঅ'টো বাৰে বাৰে আপোনালোকক কাটৰভাৱে অনুৰোধ ৰাখিছিলোঁ যে আপোনালোকে যোগাযোগ ৰাখক ডিষ্ট্ৰিক্টৰ লগত যোগাযোগ ৰাখক ষ্টেটৰ লগত আপোনালোকে অফিচত যোগাযোগ ৰাখক আপোনালোকৰ যদি কিবা সৰু সুৰা প্ৰব্লেম আছে এইখিনিৰ ভিতৰত সমস্যা সমাধান কৰক আপোনালোকে কেৱল 16-17 এনৰলমেণ্ট 30 থাকিব লাগে কাগজ পত্ৰ ফুলফিল থাকিব লাগে এইখিনি আপোনালোকৰ থাকিলেই নিশ্চয় পদ প্ৰাধিকৰণ হ'ব আৰু LPMEৰ ক্ষেত্ৰত জটিলতা যদি আহিবই নিশ্চয় স্বাভাৱিক কথা আগৰ পৰা দেখিছোঁ শেষত কম যদি কোনোবা চেনেলটোলৈ নতুনকৈ আহিছে এই চেনেলটো প্লিজ নলবাৰী ডিজিটেল আছাম ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব